নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 71 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: য়ৎ য়ৎ বিভূতিমৎসত্তং শ্রীমদ্দুর্জিতমেব বা তত্তদেবাবগস্যতং মম তেজংশ সম্ভৱম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ঐশ্বৰ্যযুক্ত শ্ৰীসম্পন্ন আৰু মহিমাময় যি বস্তু আছে সেই সকলোকে মোৰ তেজস্বিতাৰ একতা স্ফুলিংগৰ পৰা উৎপন্ন হোৱা বুলি জানিবা বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই জগতৰেই হওক বা আধ্যাত্মিক জগতৰেই হওক এটা মহিমামণ্ডিত সুন্দৰ সত্তাক কৃষ্ণৰ ঐশ্বৰ্যৰে আংশিক প্ৰকাশ বুলি বুজিব লাগে। আৰু যিকোনো অসাধাৰণ ঐশ্বৰ্যই যি কৃষ্ণৰে ঐশ্বৰিক শক্তিক প্ৰতিনিধিত্ব কৰে সেই সম্পৰ্কে আমি উপলব্ধি কৰিব লাগে। অৰ্থাৎ এই জগতৰ যি বিভূতি, যি ঐশ্বৰ্য, যি মহিমা, সেই মহিমাসমূহক প্ৰতিনিধিত্ব কৰা মুখ্য ব্যক্তি হৈছে কৃষ্ণ, যাৰ আধাৰ হৈছে পৰম পুৰুষ পৰম আৰাধ্যগৰাকী। আৰু যিয়ে সেই পৰম পুৰুষ পৰম আৰাধ্যগৰাকীৰ বিভূতিক উপলব্ধি কৰিব পাৰে তেওঁৱেই হৈছে পৰম ভক্ত। আৰু সেই বিশিষ্ট ৰূপে উপলব্ধি কৰোৱাৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ ঐশ্বৰ্যসমূহক দৰ্শন কৰাৰ প্ৰসংগত অৰ্জুনক কোৱা চলেৰে এই শ্লোক সমগ্ৰ মানৱ জাতিৰ কাৰণে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।